চৰাইদেউত দিচাং নদীত ব্যাপক খহনীয়া বনমালী মোহন দেউঠাই আমি দেখুৱাব বিচাৰিছো আপোনালোকক শান্তিপুৰত খহনীয়াৰ কালৰূপ শান্তিপুৰ গাঁৱলৈ দিচাং নদীয়ে কঢ়িয়াইছে চৰম ভাবুকি বিধায়ক জনপ্ৰতিনিধিয়ে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে যিকোনো মুহূৰ্তত যাব পাৰে উচ্চ বিদ্যুৎ পৰিবাহী খুঁটা বিচ্ছিন্ন হ'ব পাৰে 70-80টা পৰিয়ালৰ যাতায়াত শীঘ্ৰে খহনীয়া ৰোধৰ বাবে চৰকাৰ প্ৰশাসনক আহ্বান জনাইছে ৰাইজে ইয়া দেখিবলৈ পাইছে আপোনালোকে কি ধৰণৰ পৰিৱেশ উচ্চ বিদ্যুৎ পৰিবাহী খুঁটাও খহনীয়াত যোৱাৰ উপক্ৰম হৈছে চৰাইদেউ জিলাৰ দিচাং নদীৰ খহনীয়াৰ কালৰূপে বনমালী মোহন দেউধাই শান্তিপুৰত এই খহনীয়া দেখিবলৈ পোৱা গৈছে বিধায়ক জনপ্ৰতিনিধিক সমস্যা সমাধানৰ বাবে আহ্বান জনোৱা হৈছিল যদিও কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে অঞ্চলবাসীৰ দ্বাৰা দিচাংপানী অঞ্চলৰ যিটো আমাৰ মহদেনহাই ৱাৰ্ড আপোনাৰ বনমালী শান্তিপুৰৰ গৰাখহনীয়াৰ কবলত পৰিছে এতিয়া এই স্থানীয় ৰাইজসকল ইয়াত আচলতে আমি দেখাত 2016 চনমানৰ পৰা তেওঁলোকে কোটি কোটি টকা ব্যৱহাৰ কৰি পেলাই তেওঁলোকে মথাউৰি নিৰ্মাণৰ কাৰণে বা গৰাখহনীয়া ৰোধৰ কাৰণে তেওঁলোকে কাম কৰি আহিছিল কিন্তু তেওঁলোকে সকলো কাম ইয়াত আচলতে ভাল ধৰণে নোহোৱাৰ বাবে আজি পুনৰবাৰ আজি গৰাখহনীয়া হ'বলৈ আৰম্ভ কৰিছে আমি বিগত সময়ত দেখিছোঁ প্ৰায় 7 কোটি টকাৰ প্ৰথম এটা তেওঁলোকে মডাৰ্ণ টেকন'লজি বুলি কৈ পেলাই ইয়াত তেওঁলোকে এটা কাম আৰম্ভ কৰিছিল কিন্তু কাম কৰি থকা অৱস্থাতে গোটেই গৰাখহনীয়া হ'ল আৰু তেওঁলোকে কাম আধাতে এৰি ইয়াৰ পৰা গুচি যাবলগীয়া হ'ল আৰু ইতিমধ্যে দিচাঙৰ বুকুত যাবলৈ আৰু অকণমান সময় ৰখিলে আপোনালোকে দেখিব যে ৰাস্তাটো খহি একেবাৰে শেষ হৈ যাব এই অঞ্চলৰ প্ৰায় 70-80 ঘৰ মানুহৰ ছাত্ৰ ছাত্ৰী আমাৰ দিচাংপানী হায়াৰ ছেকেণ্ডেৰী স্কুললৈ ছাত্ৰ ছাত্ৰী যায় তেওঁলোকে বোকা পানীয়ে যাবলগীয়া হয় কেতিয়াবা তেওঁলোকে এক্সিডেণ্টো হৈছে ইয়াত বিভিন্ন সময়ত গতিকেলৈ আমি বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছোঁ যে অতি সোনকালে আমি মথাউৰি নিৰ্মাণ আৰু যিটো গৰাখহনীয়া ৰোধটো আমি সম্পূৰ্ণ চৰাইদেউত দিচাং নদীত ব্যাপক খহনীয়া বনমালী মোহন দেউঠাই আমি দেখুৱাব বিচাৰিছো আপোনালোকক শান্তিপুৰত খহনীয়াৰ কালৰূপ শান্তিপুৰ গাঁৱলৈ দিচাং নদীয়ে কঢ়িয়াইছে চৰম ভাবুকি বিধায়ক জনপ্ৰতিনিধিয়ে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে যিকোনো মুহূৰ্তত যাব পাৰে উচ্চ বিদ্যুৎ পৰিবাহী খুঁটা বিচ্ছিন্ন হ'ব পাৰে 70-80টা পৰিয়ালৰ যাতায়াত শীঘ্ৰে খহনীয়া ৰোধৰ বাবে চৰকাৰ প্ৰশাসনক আহ্বান জনাইছে ৰাইজে ইয়া দেখিবলৈ পাইছে আপোনালোকে কি ধৰণৰ পৰিৱেশ উচ্চ বিদ্যুৎ পৰিবাহী খুঁটাও খহনীয়াত যোৱাৰ উপক্ৰম হৈছে চৰাইদেউ জিলাৰ দিচাং নদীৰ খহনীয়াৰ কালৰূপে বনমালী মোহন দেউধাই শান্তিপুৰত এই খহনীয়া দেখিবলৈ পোৱা গৈছে বিধায়ক জনপ্ৰতিনিধিক সমস্যা সমাধানৰ বাবে আহ্বান জনোৱা হৈছিল যদিও কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে অঞ্চলবাসীৰ দ্বাৰা দিচাংপানী অঞ্চলৰ যিটো আমাৰ মহদেনহাই ৱাৰ্ড আপোনাৰ বনমালী শান্তিপুৰৰ গৰাখহনীয়াৰ কবলত পৰিছে এতিয়া এই স্থানীয় ৰাইজসকল ইয়াত আচলতে আমি দেখাত 2016 চনমানৰ পৰা তেওঁলোকে কোটি কোটি টকা ব্যৱহাৰ কৰি পেলাই তেওঁলোকে মথাউৰি নিৰ্মাণৰ কাৰণে বা গৰাখহনীয়া ৰোধৰ কাৰণে তেওঁলোকে কাম কৰি আহিছিল কিন্তু তেওঁলোকে সকলো কাম ইয়াত আচলতে ভাল ধৰণে নোহোৱাৰ বাবে আজি পুনৰবাৰ আজি গৰাখহনীয়া হ'বলৈ আৰম্ভ কৰিছে আমি বিগত সময়ত দেখিছোঁ প্ৰায় 7 কোটি টকাৰ প্ৰথম এটা তেওঁলোকে মডাৰ্ণ টেকন'লজি বুলি কৈ পেলাই ইয়াত তেওঁলোকে এটা কাম আৰম্ভ কৰিছিল কিন্তু কাম কৰি থকা অৱস্থাতে গোটেই গৰাখহনীয়া হ'ল আৰু তেওঁলোকে কাম আধাতে এৰি ইয়াৰ পৰা গুচি যাবলগীয়া হ'ল আৰু ইতিমধ্যে দিচাঙৰ বুকুত যাবলৈ আৰু অকণমান সময় ৰখিলে আপোনালোকে দেখিব যে ৰাস্তাটো খহি একেবাৰে শেষ হৈ যাব এই অঞ্চলৰ প্ৰায় 70-80 ঘৰ মানুহৰ ছাত্ৰ ছাত্ৰী আমাৰ দিচাংপানী হায়াৰ ছেকেণ্ডেৰী স্কুললৈ ছাত্ৰ ছাত্ৰী যায় তেওঁলোকে বোকা পানীয়ে যাবলগীয়া হয় কেতিয়াবা তেওঁলোকে এক্সিডেণ্টো হৈছে ইয়াত বিভিন্ন সময়ত গতিকেলৈ আমি বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছোঁ যে অতি সোনকালে আমি মথাউৰি নিৰ্মাণ আৰু যিটো গৰাখহনীয়া ৰোধটো আমি সম্পূৰ্ণ